এয়া হেলিকপ্টাৰ ওপৰৰ পৰা দিয়া ফ্লাড ৰিলিফ দেই, খুলি আছো। এয়া হেলিকপ্টাৰ ওপৰৰ পৰা পেলাই দিয়া ফ্লাড ৰিলিফ আহি তলৰ পানীত পৰিছে, ৰাস্তা মানুহকো খাবলৈ নিদিয়ে, পানীত পৰিছে আহি। আমি ইমানে ভিখাৰী, আমাৰ পাৰ্টিটা কি গতি, এইবিলাক 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 দিছে খালী পেকেট, এইবিলাক দিছে কাগজৰ পেলাই, এইবিলাক কি গতি? পানীৰ ওপৰত যেতিয়া পেলাই দিলে এইবোৰ খোৱাৰ উপযোগী হৈ আছে নেকি? এইবোৰ খালী পানী বটল, এইবিলাক খাবলৈ দিছে, এইবিলাক আমি গৰু ছাগলী নেকি? উজনি অসমত মৃত্যুৰ মিছিল, বন্যাৰ তলুই সৰ্বদলৰ বিধায়কৰ এমাহৰ দৰমহা, ONGCLৰ লুণ্ঠনকাৰী চৰিত্ৰ ফাদিল। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটত হোৱা এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে সমগ্ৰ ভাৰতবাসীক শোকাহত কৰি তোলাৰ সময়ত শিৱসাগৰৰ নাজিৰাতেই মুখ্য কাৰ্যালয় থকা ONGCLৰ নীৰৱ ভূমিকাই ONGCLৰ লুণ্ঠনকাৰী চৰিত্ৰটো সম্পূৰ্ণৰূপে প্ৰকট কৰিলে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা আকস্মিকভাৱে নামি অহা প্ৰবল বানে নিমিষতে নিঃশেষ কৰিলে সোণাৰী, শিৱসাগৰ, নাজিৰা, চন্তক, গেলেকী, দিচাংমুখ, বৰহাট আদি বিস্তীৰ্ণ অঞ্চল। সমান্তৰালভাৱে চৰাইদেউ আৰু যোৰহাট জিলাৰ বহু অঞ্চলতো একেই বিভীষিকাৰ সৃষ্টি হৈছে। সেউজীয়া ধাননিৰে ভৰি থকা অঞ্চলসমূহত এতিয়া কেৱল পানী আৰু ধ্বংসস্তূপৰ দৃশ্য। বানৰ সোঁতে বহু ঘৰ বাৰী মুহূৰ্ততে উটুৱাই নিয়াৰ লগতে পথ, দলং, খেতি পথাৰ আৰু জীৱিকাৰ সকলো সম্বল ধ্বংস কৰি পেলালে। হাজাৰ হাজাৰ পৰিয়াল আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলৈ বাধ্য হৈছে। বহু ঠাইত এতিয়াও বিদ্যুৎ, বিশুদ্ধ খোৱাপানী আৰু যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ আছে। স্থানীয় সূত্ৰসমূহৰ মতে এই ভয়ংকৰ বানত এতিয়ালৈকে প্ৰায় 70 জন লোকৰ মৃত্যু ঘটিছে। বহু লোক নিখোজ হৈ থকাৰ আশংকাও প্ৰকাশ কৰা হৈছে। বহু পৰিয়ালে নিজৰ একমাত্ৰ উপাৰ্জনকাৰীক হেৰুৱাই দিশহাৰা হৈ পৰিছে। আশ্ৰয় শিবিৰসমূহত থকা শিশু, বৃদ্ধ আৰু মহিলাসকলৰ অৱস্থা বিশেষভাৱে উদ্বেগজনক। এই সংকটৰ সময়ত ৰাজ্যৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, সমাজসেৱী, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অসংখ্য সাধাৰণ নাগৰিকে বানপীড়িতসকলৰ কাষত থিয় দিছে। বিভিন্ন স্থানত চাউল, মিঠাতেল, আলু, দাইল, কাপোৰ, বিশুদ্ধ খোৱাপানী, বিস্কুট, শিশু খাদ্য আৰু অন্যান্য নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হৈছে। বহু যুৱক যুৱতীয়ে উদ্ধাৰ অভিযান আৰু সাহায্য কাৰ্যত অংশগ্ৰহণ কৰিছে। ইফালে বানপীড়িতসকলৰ সহায়ৰ বাবে অসম বিধানসভাই 126 জন বিধায়কৰ এমাহৰ দৰমহা বান সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শাসক আৰু বিৰোধী সকলো ৰাজনৈতিক দলৰ সমৰ্থনত গ্ৰহণ কৰা এই সিদ্ধান্তক ৰাজ্যজুৰি প্ৰশংসা কৰা হৈছে। অন্যহাতে AIUDFৰ সভাপতি তথা প্ৰাক্তন সাংসদ আৰু বৰ্তমানৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে 2.5 কোটি টকাৰ সাহায্য আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিছে। লগতে তেওঁৰ হাম হস্পিটেলৰ পৰা চিকিৎসক আৰু পৰ্যাপ্ত ঔষধসহ এটা বিশেষ চিকিৎসকৰ দল আজি শিৱসাগৰৰ বানপীড়িতসকলৰ ওচৰলৈ ৰাওনা হৈছে, যাতে বানপীড়িতসকলে জৰুৰী স্বাস্থ্য সেৱা লাভ কৰিব পাৰে। কিন্তু এই দুৰ্যোগৰ সময়ত নাজিৰাত মুখ্য কাৰ্যালয় থকা ONGCLৰ ভূমিকাক লৈ বিভিন্ন মহলত তীব্ৰ অসন্তোষ দেখা গৈছে। বানপীড়িত বহু লোকে অভিযোগ কৰিছে যে অঞ্চলটোৰ অন্যতম বৃহৎ ৰাজহ উৎপাদনকাৰী আৰু বহু দশক ধৰি নাজিৰাত কাৰ্যনিৰ্বাহ কৰি অহা এই প্ৰতিষ্ঠানটোৰ পৰা এতিয়ালৈকে কোনো সাহায্য বা বৃহৎ পৰিসৰৰ মানৱীয় সহায়ৰ পদক্ষেপ দেখা পোৱা হোৱা নাই। স্থানীয় সমাজকৰ্মীসকলৰ মতে নাজিৰাৰ সৈতে ONGCLৰ সম্পৰ্ক কেৱল তেল আৰু গেছ উৎপাদনৰ নহয়, এই অঞ্চলৰ সামাজিক দায়বদ্ধতাও প্ৰতিষ্ঠানটোৰ ওপৰত আছে। এনে বিপদৰ সময়ত জনসাধাৰণে স্বাভাৱিকভাৱেই প্ৰতিষ্ঠানটোৰ পৰা সহায় আশা কৰে। বানপীড়িত বহু পৰিয়ালেও একেই প্ৰশ্ন উত্থাপন কৰিছে। যেতিয়া এই সৰু সৰু স্বেচ্ছাসেৱী সংগঠন, সাধাৰণ মানুহ, ৰাজনৈতিক দল আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহ আগবাঢ়ি আহিছে, তেতিয়া নাজিৰাত মুখ্য কাৰ্যালয় থকা ONGCLৰ দায়িত্ব কি আছিল? অৱশ্যে এই অভিযোগসমূহ সন্দৰ্ভত ONGCLৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰদান কৰা নাই। প্ৰাকৃতিক দুৰ্যোগে জাতি, ধৰ্ম, ভাষা বা ৰাজনীতি নাচায়। এনে সময়ত সমাজৰ প্ৰতিগৰাকী দায়িত্বশীল ব্যক্তি, প্ৰতিষ্ঠান আৰু সংস্থাই মানৱতাৰ স্বাৰ্থত একত্ৰিত হোৱাটো সময়ৰ দাবী। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ হাজাৰ হাজাৰ বানপীড়িত পৰিয়ালে এতিয়াও অপেক্ষা কৰি আছে সহায়ৰ হাত, আশাৰ বাণী আৰু পুনৰ নতুনকৈ জীৱন আৰম্ভ কৰাৰ সুযোগৰ বাবে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।